মানুহে ৰাতিৰ টোপনিত নানান সপোন দেখে। কিছুমান সপোন খুব ভয় লগা আৰু কিছুমান খুব হাস্যকৰ আৰু ৰসাল হৈ পৰে। বহু সপোন বহুজনে মনত ৰাখিব নোৱাৰে আৰু কিছুমান সপোন বহুতৰে ৰাতিপুৱালৈ মনত থাকে। স্বপ্নশাস্ত্ৰ অনুসৰি কিছুমান মানুহে এনে কিছু সপোন দেখিবলৈ সক্ষম হয় যি সপোনে তেওঁক ভাগ্যশালী কৰি পেলায়। এনে সপোন কোটিৰ ভিতৰত এজন মানুহে দেখা পায় আৰু যিজনে দেখে তেওঁ প্ৰাচুৰ্য ধনৰ অধিকাৰী হৈ কোটিপতি হৈ পৰা কোনো আশ্চৰ্যজনক কথা নহয়। স্বপ্নশাস্ত্ৰত আৰু উল্লেখ আছে যে সৰু ডাঙৰ সপোন দেখাৰ পিছত সেই সপোনৰ কথা কোনো তৃতীয় ব্যক্তিৰ আগত প্ৰকাশ কৰা উচিত, অন্যথা শুভ সপোনবোৰ নফলিয়ায়। যদি কোনোবাই প্ৰকৃতিৰ সৈতে জড়িত যেনে চৰাই বা পক্ষী, নদী, হ্ৰদ, জলাশয়, পৰ্বত, পাহাৰ আদিৰ সপোন দেখে বা তেনে স্থানলৈ নিজে ঘূৰিবলৈ যোৱা দেখা পায়, তেন্তে জানিব তেওঁৰ জীৱনলৈ খুব সোনকালে ভাল খবৰ আহি আছে। যদিহে সপোনত কোনো ব্যক্তিৰ মৃত্যু হোৱা আনকি নিজৰো মৃত্যু হোৱা দেখা পোৱা যায়, তেন্তে সেই সপোনক ভয় কৰাৰ কোনো প্ৰয়োজন নাই বা সেই সপোন ভয়ৰ কোনো কাৰণ নহয়। বৰং সেই সপোনৰ পৰা নিজৰ বেয়া দিনসমূহ অৰ্থাৎ সমস্যাজৰ্জৰ অৱস্থাৰ পৰা নিজে উপশম লাভ কৰাৰ সংকেত আহি আছে বুলি ধৰি ল'ব লাগে। এই সপোনৰ ফলত ব্যক্তিবিশেষে আগন্তুক দিনত কোনো নতুন কামৰ সন্ধান যেনে চাকৰি বাকৰি হওক, নতুন ব্যৱসায় বাণিজ্য হওক নাইবা কোনো প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য পাবলৈ গৈ আছে বুলি বিশ্বাস কৰা হয়। ইফালে জ্যোতিষশাস্ত্ৰ অনুসৰি সপোনত মানুহৰ মৃতদেহ দেখা শুভ মান্যতা দিয়া হয়। যদিহে সপোনত মৃত ব্যক্তিক কবৰ বা শ্মশানলৈ লৈ গৈ থকা দেখিছে নাইবা জ্বলাই থকা বা কবৰ দি থকা পৰিলক্ষিত হৈছে, তেন্তে নিশ্চয়কৈ জানিব যে তেনে সপোন দেখা ব্যক্তিজনৰ ভৱিষ্যত জীৱনত কিবা নতুন আৰু ভাল পৰিৱৰ্তন আনিবলৈ গৈ আছে। যদিহে মৃত ব্যক্তিক পানীত উপঙি থকা দেখিছে, তেন্তে দেখা ব্যক্তিজনৰ জীৱনত সকলো পুৰণি বিষয়বস্তু এৰি থৈ নতুন বিষয়বস্তুত মনোনিৱেশ কৰা সংকেত আহি পৰে। যদি সপোনত বহুত মৃত ব্যক্তি দেখিছে, তেন্তে বহুত সোনকালে আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। আৰু যদি সপোনত নিজকে মৃত দেখিছে, তেন্তে খুব সোনকালে আপোনাৰ জীৱন সলনি হোৱাৰ সংকেত বুলি ভবা উচিত। নিজৰ মা দেউতাৰ মৃতদেহ দেখা সপোন যদি দেখিছে, তেন্তে সেয়া নিজৰ আৰু উন্নতিৰ সংকেত বুলি জ্যোতিষশাস্ত্ৰত কোৱা হয়। কিন্তু তেনে সপোন দেখাৰ পিছতে ভয়ৰ বশৱৰ্তী হৈ সপোনটোৰ বিষয়ে দ্বিতীয়জন ব্যক্তিক প্ৰকাশ কৰা অনুচিত, কিয়নো কাৰোবাক কৈ দিয়াৰ ফলত সপোনটোৰ পৰা হ'বলগীয়া শুভ প্ৰতিফলন বিপৰীতমুখী হ'ব পাৰে, অৰ্থাৎ ভাল প্ৰতিফলনৰ পৰা বঞ্চিত হৈ পৰিব পাৰে। সপোনত যদি মাছ দেখিছে বা মাছৰ ব্যঞ্জন খাই আছে বা মাছ মাৰি থকা দেখিছে, তেন্তে সেয়া কোনো ভয় বা শংকাৰ কাৰণ হ'ব নোৱাৰে, বৰং এই সপোনে আপোনাৰ জীৱনলৈ শুভ সংকেত লৈ আহিব পাৰে। স্বপ্নশাস্ত্ৰ অনুসৰি এনে সপোন দেখিলে ব্যক্তিবিশেষৰ অতি শীঘ্ৰে ধন আৰু ধন প্ৰাপ্তিৰ যোগ আহে বুলি বিশ্বাস কৰা হয়।